Hey guys, আজি মই আমাৰ খুৰাহঁতৰ ঘৰত আহিছো আৰু আজি আপোনালোকক আমাৰ খুৰাহঁতৰ গাহৰি ফাৰ্মখন অকনমান দেখুৱাম। খুৰাহঁতৰ গাহৰি পোৱালি কেইটামান জন্ম হৈছে, সেইকেইটা আজি চাব আহিলো। তো ইফালে আছে গাহৰি কেইটা পোৱালি জন্ম দিছে। তো ইফালে আছে 5টা পোৱালি, 2 মাহ হৈছে এই পোৱালি কেইটাৰ বয়স আৰু এইজনী হৈছে মাক। আমাৰ মানে খুৰাহঁতক গাহৰি মাকজনী দিছিলো, তো মাকজনীৰ পৰা এই পোৱালিটো ৰাখিছিল। তো ৰাখাৰ পিছত এইটো ফাৰ্ষ্টবাৰ দিছে পোৱালি। তো লোকেল খানাই দি আছে বৰ্তমান গাহৰি কেইটাক, ভাত কচু এইবিলাক বইল কৰি দি আছে। আৰু এইটো কেবিন বৰ্তমান খালী আছে। আৰু ইফালে এজনী মাক আছে আৰু ইয়াতো আছে 8টা পোৱালি। এই প্ৰথম হোৱা কেইটা ডাঙৰ ডাঙৰ আৰু এই সৰু সৰু আছে দুটামান, সেইকেইটা পিছত জন্ম হৈছিল। তো কালাৰ কেইটা বেলেগ হৈছে। এইজনী মাকজনী, ইহঁতকো এই লোকেল খানাই দি আছে পোৱালি কেইটাকো। তো এনেদৰে আছে কেবিনবোৰ। তো ইয়াতে মাজৰ কেবিনটো খালী আছে আৰু এইটো কেবিনত ৰাখিছে, এইটো কেবিনত 8টা পোৱালি আছে। আৰু এতিয়া মাৰ্কেটত গাহৰি পোৱালিৰ দামো বাঢ়িছে, 4,000 5,000 এনেকুৱা হৈছে পোৱালিৰ দাম। আৰু কটা মাংসৰো দাম হৈছে 400 টকা কেজি। তো সকলোৱে কৰিব পাৰে এতিয়া ফাৰ্মিং, যিসকলে কৰিব খোজে ফাৰ্মিং। আৰু গাহৰি ফাৰ্ম খুলিলে পিছফালে পুখুৰী লাগে, ডাঙৰকৈ পুখুৰী লাগে, তেতিয়াহে ইয়াৰে মলমূত্ৰবোৰ তাতে পুখুৰীত পৰিব। এই মাকজনী যে দেখিছে, এই মাকজনী সঁচটো আমাৰ পৰাই অনা। এনেদৰে দানা দিয়া কৰি দিছে। তো আপোনালোকে কোনোবাই যদি গাহৰি ফাৰ্ম খোলো বুলি ভাবে, তো এনেদৰে আপোনালোকে খুলিব পাৰে। অতি কম খৰচত প্ৰথমতে খুলিব, বেছি ইনভেষ্ট কৰি কেনে আপোনালোকে গাহৰি ফাৰ্ম নকৰিব। কাৰণ বেছি ইনভেষ্ট কৰি কেনে গাহৰি ফাৰ্ম খুলিলে লছো হৈ যাব পাৰে, যিহেতুকে প্ৰথমবাৰ খুলিব। সেইকাৰণে এখন চালি দি কেনে এনেদৰেও ৰাখিব পাৰিব আৰু মাটিতো আপোনালোকে পুহিব পাৰিব, মাটিত বান্ধি কেনে। বেছি ডাঙৰ নালাগে স্পেচ। প্ৰথম অৱস্থাত 2-3জনী গাহৰি আপোনালোকে পুহিব আৰু 2-3জনী গাহৰি পোহাৰ পিছত তাৰ পৰা কেনেকুৱা প্ৰডাকশ্যন হয় সেইটো চাব আপোনালোকে। চাই কেনে গাহৰি ফাৰ্ম খুলিব। আৰু যিহেতুকে এতিয়া মাৰ্কেটটো ভাল হৈছে গাহৰিৰ, সেইকাৰণে এতিয়া আৰম্ভ কৰিব পাৰে যিসকলে নতুনকৈ গাহৰি ফাৰ্ম খুলিব খোজে। তো আমাৰ ইয়াতে কটা গাহৰি মাংসৰ কেজি 400 টকা আৰু সৰু সৰু গাহৰি পোৱালিৰ দাম 4,000 5,000 এনেকুৱা হৈছে। তো ধুনীয়াকৈ ফাৰ্ম এখন খুলিব পাৰে। ফাৰ্ম খুলি কেনে যিসকলে নিবনুৱা যুৱক যুৱতী তেওঁলোকে লাভান্বিত হ'ব পাৰে। আৰু প্ৰথম অৱস্থাত আপোনালোকে যদি কমাৰ্চিয়েল দানা নিদিয়ে, তেতিয়াহ'লে লোকেল দানাও আপোনালোকে খুৱাব পাৰে, ঘৰতে আপোনালোকে দানা প্ৰডাকশ্যন কৰিব পাৰে। আৰু এতিয়া যিহেতুকে চব্জিৰ দাম কম, যিসকলে কমাৰ্চিয়েল দানা খুৱাব নোৱাৰে, কমাৰ্চিয়েল দানাৰ বহুতে দাম, সেইকাৰণে ভাত চাউল এইবিলাক আপোনালোকে বইল কৰি কেনে, শাক চব্জি যি আছে কচু এইবিলাক বইল কৰি কেনে গাহৰিক খুৱাব পাৰে। তেনেকুৱাকেও খায় গাহৰিয়ে। তো এনেদৰে আপোনালোকে গাহৰি ফাৰ্ম খুলিব যদি খুলিব খুজিছে। তো ভিডিঅ'টো ইমানেই আছিল, অকণমান দেখুৱালোঁ আপোনালোকক আমাৰ খুৰাহঁতৰ গাহৰি ফাৰ্মখন। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু যদি গাহৰি লাগে তেতিয়াহ'লে মই কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত চেক কৰিব, ফোন নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰি কেনে গাহৰি লৈ যাব পাৰিব। তো আজিলৈ বাই বাই।